আজিৰে পৰা মহা অম্বুবাচী মেলা পুৱা 8:43 39 ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে বন্ধ হ'ল মা কামাখ্যাৰ দুৱাৰ। বুধবাৰে পুৱা ভক্তৰ বাবে খোলা হ'ব মন্দিৰৰ দুৱাৰ। ভিন্নবেশী বাবাৰে ভৰিছে নীলাচলৰ বুকু, উখল মাখল শক্তিপীঠ। আৰু এইবাৰ অম্বুবাচী মেলাত নাথাকিব VIP পাছৰ ব্যৱস্থা, নিজাকৈ নিব নোৱাৰিব বাহন। তীৰ্থযাত্ৰীসকলৰ অহা যোৱাৰ যিখিনি সুবিধা এইবেলি আমাৰ 8 বজাৰ লগে লগে ৰাতি তীৰ্থযাত্ৰী উঠা বন্ধ হ'ব আৰু 12 বজাৰ ভিতৰত আমাৰ এই মন্দিৰ প্ৰাংগণ খালী কৰি লৈ আমি চাফ চিকুণতাৰ কাৰণে ব্যৱস্থা ৰাখিছোঁ। আৰু তীৰ্থযাত্ৰীৰ অহা যোৱাৰ ব্যৱস্থাৰ সময়ত যিখিনি সুবিধাকৰণ লাগে খোৱা পানী ব্যৱস্থাৰ পৰা চিকিৎসা ব্যৱস্থা সম্পূৰ্ণখিনি থাকিব। আৰু বিনম্ৰভাৱে আমি অনুৰোধ জনাইছোঁ যাতে জোতা চেণ্ডেল নামনি কামাখ্যাতে এৰি পেলাই তেওঁলোক ওপৰলৈ আহে। নিবৃত্তি যিহেতুকে আমাৰ 25 তাৰিখে ৰাতি হ'ব, আমাৰ এটা পৰম্পৰা আছে যে প্ৰবৃত্তিৰ পিছত 3 দিনলৈকে পূজা খোৱা নহয়। আজি যিহেতু ৰাতিপুৱা আমাৰ পূজা খোৱা হৈছে, আজি যদিও আমাৰ প্ৰবৃত্তি আৰম্ভ হ'ল অৰ্থাৎ আমাৰ 3 দিনলৈকে, আজি যিহেতু পূজা হৈছে 3 দিনৰ পিছত অৰ্থাৎ অহাকালি পৰহি আৰু 3 দিন 23 তাৰিখ 24 তাৰিখ 25 তাৰিখ আমাৰ কোনো ধৰণৰ পূজা সেৱা বন্ধ থাকিব। 26 তাৰিখে আমি ৰাতিপুৱাই মন্দিৰ খুলিম। 25 তাৰিখে ৰাতি 9:07 নিবৃত্তি হ'ব। আজিৰে পৰা শক্তিপীঠ কামাখ্যা ধামত মহা অম্বুবাচী মেলা আৰম্ভ হৈছে আৰু ইতিমধ্যে দেখিবলৈ পাইছে দেশৰ বিভিন্ন প্ৰান্তৰ যথেষ্ট সংখ্যক সাধু সন্তৰ লগতে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি এই মুহূৰ্তত পৰিলক্ষিত হৈছে। যিহেতু ৰাতিপুৱা 8:43 39 ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি আৰম্ভ হৈছিলে আৰু অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে শক্তিপীঠ কামাখ্যা ধামত ভক্তৰ বাবে দেৱীৰ যি দুৱাৰ সেয়া বন্ধ কৰি দিয়া হৈছে। এই মুহূৰ্তত লোকে লোকাৰণ্য হৈ পৰিছে, আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। কেমেৰা পাৰ্চন জিতু বৰুৱাই দেখুৱাব সামগ্ৰিকভাৱে লোকে লোকাৰণ্য হৈ পৰিছে শক্তিপীঠ কামাখ্যা ধামত। একাংশ ভক্ত আছে, তেওঁলোকে বিভিন্ন ধৰণৰ বেশভূষা পৰিধান কৰি এই মুহূৰ্তত শক্তিপীঠ কামাখ্যা ধামত অহা পৰিলক্ষিত হৈছে। শ্ৰীকৃষ্ণৰ বেশত এগৰাকী লোক তেওঁ আহি উপস্থিত হৈছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। কাহা से है? त्रिपुरा से। त्रिपुरा अगरतला से। कब आया आप? कैसे कल? आप अभी क्या हो रहा है? अभी कृष्णा। राधा कहाँ? राधा पर सामने गए। पिछले कितने सालों से आप आ रहा है? 8 साल से। कैसा लगता है यहाँ आके? बहुत अच्छा लगता है। ये मेला आती मुझे दिल खुश हो जाता है, आनंद लग जाता है। আমি দেখুৱাম বিচিত্ৰ বেশভূষা বিচিত্ৰ সাজপাৰ পৰিধান কৰি শক্তিপীঠ কামাখ্যা ধামত বিভিন্ন লোক তেওঁলোকে আহে আৰু তপ জপ ধ্যান ধাৰণা কৰি তেওঁলোকে দেৱীক পূজা কৰা পৰিলক্ষিত হয়। একাংশ কিন্নৰ সাধু এইবাৰ শক্তিপীঠ কামাখ্যা ধামলৈ তেওঁলোকে আহিছে বিগত বৰ্ষবোৰৰ লেখীয়াকৈ। আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। মাতাজি নমস্ते। कहाँ से? आसाम का ही हूँ। आसाम का? हाँ, आसाम गुवाहाटी आसाम का ही हूँ। प्रति बছৰে আপুনি আহে? हाँ, प्रति बছৰে आहूँ माँ कामाख्या पूजा दर्शन करने के लिए। ইয়াত আহিলে ভালে লাগে মাँ कामाख्या মন্দিৰত আহিলে। কেতিয়ালৈকে থাকিব? আমালোকে আছোঁ ৰাতি 8টা পৰ্যন্ত আছোঁ। গোটেইকেইদিন আহিব? हाँ, গোটেই দিন আহোঁ, প্ৰতি বছৰে আহোঁ। আমি দেখুৱাম নীলাচলৰ পৰিৱেশ লোকে লোকাৰণ্য হৈ পৰিছে শক্তিপীঠ কামাখ্যা ধামত। আৰু ইতিমধ্যে একাংশ ভক্তপ্ৰাণ ৰাইজে তেওঁলোকে শক্তিপীঠ কামাখ্যা ধামত তেওঁলোকে অলৌকিক শক্তি আহৰণ কৰাৰ উদ্দেশ্যেৰে তপ জপত তেওঁলোকে ব্ৰতী হৈছে। এই মুহূৰ্তত খুব সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে, আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। আমি নীলাচলৰ পৰা পৰিৱেশ দেখুৱাইছোঁ। যিহেতু আজিৰে পৰা শক্তিপীঠ কামাখ্যা ধামত মহা অম্বুবাচী মেলা অনুষ্ঠিত হৈছে আৰু এই অম্বুবাচী মেলা এই ক্ষণত যদি চাই তেতিয়াহ'লে এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে নীলাচলৰ বুকুত। লক্ষ লক্ষ ভক্তই প্ৰতি বছৰৰ দৰে এইবেলি শক্তিপীঠ কামাখ্যা ধামলৈ তেওঁলোকে আহিছে আৰু এই মুহূৰ্তত যদি চাই তেতিয়াহ'লে একাংশ ভক্তই তেওঁলোকে তপ জপ ধ্যান ধাৰণাত তেওঁলোকে নিমজ্জিত হোৱা পৰিলক্ষিত হৈছে। কাহা से? उतना से आ गया। তাতৰ পৰা আহিছে? हाँ প্ৰতি বছৰে? हाँ, प्रत्येक बছৰে আহোঁ দে। কেনেকুৱা লাগে ইয়াত আহি? ভাল লাগিছিল আৰু আইখিনি ইয়াতে আৰু ভাল লাগে আৰু বোলে ঘৰৰ পৰা পূৰা মানুহৰ কামাখ্যা মাই দৰ্শন কৰে, এইবিলাক ভালে লাগে আৰু কি। আপোনাৰ লগত এইবাৰ কিমান আহিছে আপোনালোকৰ লগত? মই আহিছে, মই বহুত বাৰ আহিছোঁ দে ইয়াতে। আপোনাৰ লগত আৰু কোন কোন আহিছে? মোৰ গুৰুবিলাক আহিছে আৰু মোৰ লগত যতবিলাক আহিছে চব আহিছে। মোৰ গুৰুটো চব আহিছে আৰু কি ইয়াতে। নিশ্চিত ৰূপত এনেদৰে যদি যায় তেতিয়াহ'লে শক্তিপীঠ কামাখ্যা ধামত
এক উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে লক্ষ লক্ষ যি ভক্তপ্ৰাণ ৰাইজ আছে তেওঁলোকে শক্তিপীঠ কামাখ্যা ধামত আহি দেৱীক আৰাধনা কৰি আছে এই মুহূৰ্তত আমি দেখুৱাইছোঁ নীলাচলত লোকে লোকাৰণ্য হৈ পৰিছে যিহেতু আজি ৰাতিপুৱাৰ ভাগৰ পৰা শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচীৰ প্ৰবৃত্তি আৰম্ভ হৈছিলে আৰু অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে যদি চাই তেতিয়াহ'লে অসংখ্য যি ভক্তপ্ৰাণ ৰাইজ আছে তেওঁলোকে এইদৰে মন্দিৰৰ চৌহদত দেৱীক তেওঁলোকে আৰাধনা কৰি আছে আমি আৰু কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু আজিৰ পৰা শক্তিপীঠ কামাখ্যা ধামত মহা অম্বুবাচী মেলা অনুষ্ঠিত হৈছে আৰু এই মুহূৰ্তত যদি চাই তেতিয়াহ'লে একাংশ ভক্তপ্ৰাণ ৰাইজে তেওঁলোকে এইদৰে শক্তিপীঠ কামাখ্যা ধামত তেওঁলোকে দেৱীক আৰাধনা